আজিৰ তাৰিখত ইছলাম ধৰ্মী ভাইসকলৰ মালিক আমি, মুছলমানৰ মালিক আমি। অসম গণ পৰিষদে হৈছে ইছলাম ধৰ্মী ভাইসকলৰ মালিক। ইয়াত আৰু কোনো মালিক নাই। আপোনালোকক স্পষ্টকৈ কৈছোঁ। আৰু যদি কোনোবা কংগ্ৰেছী মানুহ আছে, ইউডিএফৰ কথা মই নকওঁ, ইউডিএফটো গেলুগা। তালা চাবি অখন কোথায় আছে আমরাও বিচৰি পাই না। তালা চাবি ক'ত থাকে এতিয়াও মই বিচাৰি পোৱা নাই। গোৱালপাৰাতো নাই, জলেশ্বৰতো নাই, ক'তো মই দেখাই নাই। আৰু ইয়াতনো ক'ৰ পৰা আহিব? ইয়াতো নাই, গ'ল। কিন্তু মানিব লাগিব, হুজুৰ এজন ভাল মানুহ আছিল, কিছুমান পালি নেতাই নষ্ট কৰিছে, এইটো বেলেগ, মই এইটো মানি লওঁ। যি নহওক, আমি কৈছোঁ ইছলাম ধৰ্মী মুছলমানসকল, ভাইসকল, আপোনালোকৰ মালিক আমি, অসম গণ পৰিষদ। কংগ্ৰেছী ভাইসকলক আপোনালোকে সুধিব আৰু মিটিঙত কৈ দিব, আজিয়ে গৈ আমি 2016 চনৰ পৰা বিজেপিৰ লগত চৰকাৰ কৰি আছোঁ।